আজি মই প্ৰেগনেণ্ট মাদাৰৰ কথা কৈছোঁ দেই। বহু মাদাৰে কি কৰে, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নটো কমকৈ লয়। আপুনি ভাবকচোন, আপুনিতো খাব লাগিবই, আপোনাৰ গৰ্ভত থকা সন্তানটিও খাব লাগিব নহয়, সন্তানটিৰ ওজন বাঢ়িব লাগিব। সেইকাৰণে আপোনাৰ বাৰীতে থকা, ওচৰে পাঁজৰে থকা অনেক ফল মূল শাক পাচলি আপুনি খাব। আৰু যদি জন্মৰ পাছত আপোনাৰ সন্তানটি ওজন কমি যায়, গাখীৰ নাখাব, উশাহ ল'বলৈ কষ্ট পাব। সেয়েহে কৈছোঁ, আপুনি খাওক, আপোনাৰ লগতে সন্তানটিকো ডাঙৰ কৰক। আপুনি আনক বেছিকৈ থৈ আপুনি কমাই নাখাব। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক, তেতিয়াহে আপোনাৰ শৰীৰত তেজৰ পৰিমাণটো বাঢ়িব। তেজৰ পৰিমাণ বাঢ়িলেহে আপোনাক ডেলিভাৰী কৰিবলৈ সুবিধা হ'ব। আপোনাৰ লগত স্বাস্থ্যকৰ্মী থাকি আপোনাক খবৰ লৈ থাকে। ডেলিভাৰীৰ সময়ত আপুনি চিন্তা নকৰিব। সেয়েহে কৈছোঁ, স্বাস্থ্যকৰ্মীয়ে আপোনাৰ খবৰ লোৱাৰ উপৰিও আপুনি নিজে নিজৰ যত্ন লওক আৰু ঘৰৰ পৰিয়ালেও সকলোৱে প্ৰেগনেণ্ট মাদাৰগৰাকীক যত্ন ল'লে ভাল। সকলোকে ধন্য ল'ব দেই।